ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়া নগৰৰ ষ্টেচন ৰোডৰ মোবাইল দোকানত চুৰৰ সাফাই অভিযান। জোৎস্না ইলেক্ট্ৰিকেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুধচৰ টিং কাটি দোকানৰ ভিতৰত প্ৰৱেশ চুৰৰ। চুৰ প্ৰৱেশৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। দোকানৰ ভিতৰত প্ৰৱেশ কৰিয়ে চুৰে বন্ধ কৰি দিলে চিচিটিভি কেমেৰা। দোকানখনৰ পৰা প্ৰায় 2 লক্ষাধিক টকা মূল্যৰ মোবাইল আৰু এটা ডিজি চুৰি কৰি লৈ যায় বুলি দোকানৰ গৰাকীয়ে জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে দোকানৰ গৰাকী বিনয় দাসে। মোৰ নাম বিনয় দাস, মোৰ দোকানৰ নাম জোৎস্না ইলেক্ট্ৰিকেল। মোৰ দোকানত আছে 2 নম্বৰ ৱাৰ্ডত ষ্টেচন ৰোড। যোৱাৰাতি মানে কি হ'ল, টিং কাটি কিনে মানে চোৰ এজন সোমাইছে। সোমাই কিনে মানে বস্তু লৈ গৈছে, মোবাইল লৈছে, স্মাৰ্টফোন 10 পিচ মান লৈ গৈছে। এইটো আপোনাৰ ধৰি লওক লামচাম 2 লাখ হৈ যাব, 2 লাখ টকাৰ হ'ব। সব ইণ্ডিয়ানে মাল হয় গোটেইখিনি। আৰু ডাঙৰ এটা ডিজি এটা আছিল, মেগাষ্টাৰ ডিজি এটা আছিল, ডিজিটেল লৈ গৈছিল। ওপৰত টিং কাটি কিনে চুৰটো সোমাইছে। তো চিচিটিভি ফুটেজ আছে আমাৰ তাতে, এইটো অলৰেডি দি আছো। বাকী থানাতো এফআইআৰ দিয়া গৈছে। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।